হৰ হৰ মহাদেৱ। আজি হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ। শাওণ মাহ বুলি ক'বলৈ গ'লে এনেও ভাল লাগে। কেতিয়াবা শাওণ মাহত 5টা সোমবাৰ পৰে, কেতিয়াবা 4টা সোমবাৰ পৰে। আপোনালোকে পিছে কেনেকৈ সোমবাৰকেইটা পালন কৰে কমেণ্টত জনাবচোন। সোমবাৰত আচলতে ব্ৰত কৰিলে বিৰাটেই ভাল, শাওণ মাহত বিশেষকৈ। আৰু মইনো কেনেকৈ আগতে পালন কৰিছিলোঁ জীয়ৰীকালত, তাকে দুই এষাৰমান কথা আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। বিশেষকৈ ৰাতিপুৱা উঠি শিৱ ভগৱানৰ ওচৰত চাকি বন্তি জ্বলাই বেলৰ তলত পানী দিছিলোঁ। ফল আহাৰ, চাগু, কল, গাখীৰ ইত্যাদি আচলতে গ্ৰহণ কৰা হয়। নিৰামিষ ভোজন গ্ৰহণ কৰা হয়, নহ'লে ব্ৰতত থকা হয়। সন্ধ্যা লগা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি বিৰাটেই ভাল লাগে। আৰু ভোগ হিচাপে পায়সৰ ভোগ দিয়া হয়, শৰাই দিয়া হয়, শিৱ ভগৱানক আৰাধনা কৰা হয়। আৰু এই ব্ৰতকেইটা পালন কৰিলে বিৰাটেই ভাল, শিৱ ভগৱান সন্তুষ্ট হয় আৰু মনোকামনাবিলাক পূৰ্ণ কৰে বুলি আচলতে জনাজাত। আপোনালোকে যদি বেছিকৈ জানে ইয়াৰ বাহিৰে কমেণ্টত জনাবচোন। পিছে আজিকালি সিমানখিনি কৰিব নোৱাৰোঁ, তথাপিও নিৰামিষ ভোজন গ্ৰহণ কৰোঁ, হালধিবিহীন, পিঁয়াজ নহৰুবিহীন। আপোনালোকে পিছে সোমবাৰকেইটা কেনেকৈ পালন কৰে, কি কৰে সেইটো কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব।